নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ বিজ্ঞানৰ পাঠ নং 15 পঢ়ৰ। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে দিয়া আছে যে আমাৰ প্ৰশ্নাৱলীখিনি। ইয়াৰে প্ৰথম 1 নম্বৰ প্ৰশ্নটো দিয়া আছে যে শুদ্ধ উত্তৰটো বাছি উলিয়া। ইয়াৰে প্ৰথম 1 নম্বৰটো দিয়া আছে যে বগা পোহৰত থকা ৰঙৰ সংখ্যা। A নম্বৰ অপশ্যনত দিয়া আছে যে 1টা, B নম্বৰ অপশ্যনত দিয়া আছে যে 5টা, C নম্বৰ অপশ্যনত দিয়া আছে যে 7টা আৰু D নম্বৰ অপশ্যন দিয়া আছে যে 10টা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে C নম্বৰটো 7টা। এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো সমতল দাপনৰ পৰা সক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ দূৰত্ব A নম্বৰ অপশ্যনত দিয়া আছে যে সমান, B নম্বৰ অপশ্যনত দিয়া আছে যে সমান নহয়, তাৰপিছত C নম্বৰ অপশ্যনত দিয়া আছে যে সদায় সমান নহয় আৰু D নম্বৰ অপশ্যনত দিয়া আছে শুদ্ধ উত্তৰ নাই। ইয়াৰে আমাৰ শুদ্ধ চিন দি দিম যে আমাৰ শুদ্ধ উত্তৰটো A নম্বৰ অপশ্যনটো যে সমান, এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো দিয়া আছে যে ইয়াৰ পিছৰটো দুডাল সমান্তৰাল পোহৰ ৰশ্মি প্ৰতিফলিত হৈ পুনৰ সমান্তৰালভাৱে গতি কৰিলে তেনে প্ৰতিফলনৰ নাম A নম্বৰ অপশ্যন দিয়া আছে যে অনিয়ন্ত্ৰিত আৰু B নম্বৰ অপশ্যন দিয়া আছে যে নিয়মিত, C নম্বৰ অপশ্যন দিয়া আছে যে প্ৰতিসৰণ আৰু D নম্বৰ অপশ্যন দিয়া আছে যে বিচ্ছুৰণ। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব যে B নম্বৰটো আমি নিয়মিত, এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো দিয়া আছে যে ইয়াৰ পিছৰটো চকুৰ সন্মুখৰ স্বচ্ছ অংশৰ নাম A নম্বৰত দিয়া আছে যে ৰেটিন, B নম্বৰ অপশ্যনত দিয়া আছে যে আইৰিছ আৰু C নম্বৰ অপশ্যন দিয়া আছে যে পিউপিল আৰু D নম্বৰ অপশ্যন দিয়া আছে যে কৰ্নিয়া। ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব যে D নম্বৰটো যে কৰ্নিয়া, এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো অন্ধ লোকে পঢ়িবৰ বাবে ব্যৱহৃত হোৱা পদ্ধতিটোৰ নাম A নম্বৰ অপশ্যন দিয়া আছে যে ব্ৰেইল, B নম্বৰ অপশ্যন দিয়া আছে যে ইজি ৰিড আৰু C নম্বৰ অপশ্যনত দিয়া আছে যে ব্লাইণ্ড ৰিড আৰু D নম্বৰ অপশ্যনত দিয়া আছে যে তিনিওটা শুদ্ধ। আমাৰ ইয়াৰে শুদ্ধ উত্তৰটো দিম যে A নম্বৰটো ব্ৰেইল, এইটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত 2 নম্বৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰখিনি চমু উত্তৰ দিয়ে। ইয়াৰে প্ৰথম A নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে পোহৰৰ প্ৰতিফলন বুলিলে কি বুজা। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে কণ মাধ্যমৰ পৰা পোহৰ ৰশ্মি আহি দাপনৰ পাৰৰ পাছত পুনৰ একে মাধ্যমলৈ ঘূৰি অহা পৰিঘটনাটোক পোহৰৰ প্ৰতিফলন বুলি কোৱা হয়। ইয়াতে অকণমান মাধ্যমৰ বানানটো অকণমান ভুল হৈ আছে, এইটো অলপ শুধৰাই নিজে লৈ ল'ব। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো আপতন কোণ আৰু প্ৰতিফলন কোণৰ মাজত সম্পৰ্ক কি। ইয়াৰ উত্তৰটো লিখিব লাগিব যে প্ৰতিফলনৰ ক্ষেত্ৰত আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান। আপতন বা প্ৰতিফলন বিন্দুত অঁকা অভিলম্ব একেখন সমতলত থাকে, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো দিয়া আছে যে ইয়াৰ পিছৰটো সমতল দাপনত হোৱা প্ৰতিবিম্ব হাতেৰে চুই চাব পাৰিনে। ইয়াৰ উত্তৰটো লিখিম যে সমতল দাপনত হোৱা প্ৰতিবিম্ব হাতেৰে চুই চাব নোৱাৰে, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে D নম্বৰটো পাৰ্শ্বীয় বিলোমন কাক বোলে। ইয়াৰ উত্তৰটো লিখিম যে লক্ষ্যবস্তুৰ সফাল প্ৰতিবিম্বৰ বাওঁফাল আৰু বাওঁফালৰ প্ৰতিবিম্ব সফাল যেন লাগিব। প্ৰতিবিম্বৰ ধৰ্মৰ বাবে এনে হয় আৰু ইয়াক পাৰ্শ্বীয় বিলোমান বুলি কোৱা হয়, এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত E নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো পোহৰৰ কি পৰিঘটনাৰ বাবে ৰামধেনুৰ সৃষ্টি হয়। ইয়াৰ উত্তৰটো লিখিম যে পোহৰৰ বিচ্ছুৰণৰ বাবে ৰামধেনুৰ সৃষ্টি হয়, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত F নম্বৰ প্ৰশ্নটো কৈছে যে চকুৰ কোন অংশত লক্ষ্যবস্তুৰ প্ৰতিবিম্ব গঠন হয়। ইয়াৰ উত্তৰটো লিখিব লাগিব যে চকুৰ ৰেটিন অংশত লক্ষ্যবস্তুৰ প্ৰতিবিম্ব গঠন হয়। ইয়াতে 2টা শব্দ ভুল হৈ আছে টাইপিঙত, এইটো অলপ নিজে শুধৰাই লৈ ল'ব। তাৰপিছত 3 নম্বৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰটো উত্তৰ দিয়ে। ইয়াৰে প্ৰথম A নম্বৰ প্ৰশ্নটো দিয়া আছে যে আমাৰ প্ৰতিফলনৰ সূত্ৰ 2টা লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে প্ৰতিফলনৰ সূত্ৰ 2টা হ'ল 1 নম্বৰত লিখিব লাগিব যে আপাত প্ৰতিফলিত ৰশ্মি আৰু আপতন বা প্ৰতিফলন বিন্দুত অঁকা অভিলম্ব একেখন সমতলত থাকে, আৰু 2 নম্বৰত লিখিব লাগিব যে প্ৰতিফলনৰ ক্ষেত্ৰত আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান। এই 2টা সূত্ৰ লিখি দিলে হৈ যাব। তাৰপিছত B নম্বৰ প্ৰশ্নটো দিয়া আছে যে এখন সমতল দাপনত প্ৰতিবিম্ব কেনেকৈ সৃষ্টি হয় চিত্ৰ আঁকি বুজাই দিয়া। ইয়াৰ উত্তৰটো লিখিব লাগিব যে প্ৰথমে সমতল দাপনত প্ৰতিবিম্বৰ কেনেকৈ সৃষ্টি হয় তাক এটা পৰীক্ষাৰ সহায়ত দেখুওৱা হ'ল। ছবিত দেখুওৱাৰ দৰে O এটা বিন্দুৰ উৎস, E হ'ল চকু আৰু B আৰু D হ'ল চকুৰ 2 প্ৰান্তৰ বিন্দু, আনহাতে PQ হ'ল এখন দাপন। এই দাপন দুখনতেই প্ৰতিফলন হৈ বিন্দু উৎসটোৰ প্ৰতিবিম্ব সৃষ্টি হৈছে। এতিয়া Oৰ পৰা অহা এডাল পোহৰ ৰশ্মিয়ে দাপনখনৰ A বিন্দুত প্ৰতিফলিত হৈ চকু B বিন্দুত পৰিছেগৈ। এই ক্ষেত্ৰত
আপতন কোণ আৰু প্ৰতিফলন কোণ সমান। তেনেকৈ অ'ৰ পৰা অহা আন এডাল পোহৰ ৰশ্মিয়ে চি বিন্দুত প্ৰতিফলিত হৈ চকুৰ প্ৰান্তবিন্দু ডি পাইছেগৈ। এতিয়া মন কৰিবলগীয়া যে এ বি আৰু চি ডি ৰেখা অপসাৰিত ৰেখা, অৰ্থাৎ তুমি যদি এই ৰেখা দুডাল বিপৰীত দিশত লৈ যোৱা তেন্তে এই ৰেখা দুডালে আই বিন্দুত কটাকটি কৰিব। প্ৰতিফলিত ৰশ্মি দুডালে আপাততভাৱে কটাকটি কৰা এই আই বিন্দুতে বিন্দু উচ্চতাৰ প্ৰতিবিম্ব সৃষ্টি হ'ব। দাপনৰ পৰা অ'ৰ আৰু আইৰ দূৰত্ব জোখা দেখিবা যে এই দূৰত্ব সমান, অৰ্থাৎ দাপনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব সমান। তাৰপিছত বিন্দু উৎসৰ প্ৰতিবিম্ব এই কিতাপত দিয়া আছে যে 166 পেজৰ ওপৰত দিয়া আছে, এই ছবিটো আঁকি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছৰটো চি নম্বৰটো যে নিয়মিত আৰু পৰিব্যাপ্ত প্ৰতিফলন কি? ইয়াৰ উত্তৰটো লিখিব লাগিব যে যদি দুডাল সমান্তৰাল পোহৰ ৰশ্মি কোনো পৃষ্ঠত প্ৰতিফলিত হোৱাৰ পাছত পুনৰ সমান্তৰালভাৱে গতি কৰে তেন্তে তাক নিয়মিত প্ৰতিফলন বুলি কোৱা হয়। যদি দুডাল সমান্তৰাল পোহৰ ৰশ্মি কোনো পৃষ্ঠত প্ৰতিফলিত হোৱাৰ পাছত পুনৰ সমান্তৰালভাৱে গতি নকৰে তেন্তে তাক কোৱা হয় অনিয়মিত বা পৰিব্যাপ্ত প্ৰতিফলন। এনেকৈ বাইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে এটা প্ৰিজমে কেনেকৈ পোহৰৰ বিচৰণ ঘটাব পাৰে চিত্ৰৰ সহায়ত দেখুওৱা। ইয়াৰ উত্তৰটো লিখিম যে একাধিক ৰঙৰ পোহৰ কোনো মাধ্যমৰ মাজেৰে প্ৰতিফলিত হ'লে ভিন ভিন ৰঙৰ পোহৰবোৰ পৃথক হৈ পৰে। ইয়াকে পোহৰ বিচৰণ বোলে। এটা প্ৰিজমে কেনেকৈ পোহৰৰ বিচৰণ ঘটাব পাৰে চিত্ৰৰ সহায়ত দেখুওৱা হ'ল। এইটো ছবি আঁকি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ই নম্বৰটো যে এটা মানৱ চকু আঁকি তাৰ অংশবোৰ দেখুওৱা। এইটো ছবি আঁকি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে এফ নম্বৰটো যে অন্ধবিন্দু বুলিলে কি বুজা? ইয়াৰ উত্তৰটো লিখিম যে চকুৰ বিভিন্ন গুৰুত্বপূৰ্ণ অংশৰ যেনে কৰ্ণিকা, আইৰেছ, লেন্স, ৰেটিনা, স্নায়ুকোষ, মগজুৰ দৃষ্টিৰ সংবেদন সৃষ্টি কৰা অংশ আদি যিকোনো এটা অংশ নষ্ট হ'লে বা অকাৰ্যকাৰী হোৱাকে অন্ধ বুলি কোৱা হয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে জি নম্বৰটো চকুৰ সুৰক্ষাৰ বাবে আমি কি কি যত্ন ল'ব লাগে? ইয়াৰ উত্তৰটো লিখিম যে চকুৰ সুৰক্ষাৰ বাবে আমি কি যত্ন ল'ব লাগে তলত উল্লেখ কৰা হ'ল। এক নম্বৰত লিখিম যে চকুৰ ডাক্তৰৰ হতুৱাই নিয়মিতভাৱে পৰীক্ষা কৰিব লাগে। তেওঁ যদি উপদেশ দিয়ে তেন্তে চশমা ব্যৱহাৰ কৰিব লাগে। 2 নম্বৰত লিখিম যে কম পোহৰ আৰু বেছি পোহৰ দুয়োটাই চকুৰ বাবে ক্ষতিকাৰক। এনে পোহৰত পঢ়িলে চকুৰ ওপৰত হেঁচা পৰে আৰু মূৰৰ বিষো হ'ব পাৰে। তাৰপিছত 3 নম্বৰত লিখিম যে সূৰ্য বা কোনো পোহৰৰ উৎসলৈ প্ৰত্যক্ষভাৱে চাব নালাগে। এনে পোহৰে চকুৰ ৰেটিনাক ক্ষতিসাধক কৰাব পাৰে। 4 নম্বৰত লিখিম যে চকু যদি বেছিকৈ মোহাৰি থাকিব নালাগে। যদি ধূলি কণা চকুত সোমায় চকুটো পৰিষ্কাৰ পানীৰে ধুই পেলাব লাগে। ভাল নাপালে ডাক্তৰৰ ওচৰলৈ যাব লাগে। আৰু 5 নম্বৰত লিখিম যে পঢ়িবৰ সময়ত কিতাপখন খুব ওচৰলৈ আৰু দূৰলৈ নি পঢ়িব নালাগে। এই 5টা লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে শেষৰটো যে 23 নম্বৰটো যে চকু দানৰ যোগেদি সকলো প্ৰকাৰৰ অন্ধ লোকক দৃষ্টি দান দিব পৰা যায়নে? ইয়াৰ উত্তৰটো লিখিম যে চকু দানৰ যোগেদি সকলো প্ৰকাৰৰ অন্ধ লোকক দৃষ্টি দান দিব পৰা নাযায়। চকু দানৰ যোগেদি কেৱল নষ্ট হোৱা কণিকা লোককহে দান দিব পৰা যায়। এনেকৈ এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে, ধন্যবাদ।